ৰাজ্যসভা ইলেকশ্যনক লৈ পেলাই আমি অহাকালি আলোচনা কৰিম। বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আমাৰ মানে মা দেউতা দাদা ভাই ককাই। চ' আমি এই ৰাইজক এৰি পেলাই ক'তো নাযাওঁ আৰু এনেকুৱা কোনো পলিটিক্স কৰাৰ দৰকাৰ নাই য'ত ৰাইজৰ লগত নাথাকি পেলাই কাম কৰে, ৰাইজৰ লগত থাকিহে কাম কৰিম। আজি আমাৰ 10খন জিলাত নিৰ্বাচনী প্ৰিপাৰেশ্যন কেনেকৈ হৈ আছে ইয়াৰ এটা ৰিভিউ মিটিং আমি তামোলপুৰত কৰিলোঁ আৰু প্ৰত্যেকটো জিলাই খুব সুন্দৰকৈ কাম কৰি আছে। আৰু আজিৰ তাৰিখত আমাৰ জিলাবোৰে ক'ব বিচাৰে যে 15টাৰ 15টাতে খেলিব লাগে আৰু অকলে এই নিৰ্বাচন যুঁজত নামিব লাগে। তো এই কথাবিলাক লৈ পেলাই আমি পৰ্যালোচনা কৰিলোঁ। আমাৰ নেতৃত্বত আমাৰ দুজন MP আছিলে, MLA আছিলে আৰু কেন্দ্ৰীয় কমিটিৰ আমাৰ নেতৃবৃন্দ আছে। চ' হয়তো আমি 6-7 তাৰিখ মানত বা 7-8 তাৰিখ মানত আমি ফাইনেল সিদ্ধান্তত আহিম। আমাৰ কেণ্ডিডেটক লৈও আমি পৰ্যালোচনা কৰিছোঁ, ক'ত কেনেকৈ সম্ভাৱ্য কেণ্ডিডেট আছে, যিবিলাক নাম আহিছে ইয়াৰ ভিতৰত কোনজন বেছি ভাল হ'ব, এই কথাবিলাক লৈও আমি পৰ্যালোচনা কৰিলোঁ। গতিকে ৰাজ্যসভাক লৈও আমি আলোচনা কৰিম অহাকালি, বিশেষকৈ ৰাজ্যসভাক লৈ পেলাই। কিন্তু বাকী যি আমাৰ কেণ্ডিডেট ডিক্লাৰেশ্যন, এলায়েন্স, এইবিলাকৰ ওপৰত আমি আৰু 2-3 দিন ল'ম, যাতে আমি সঠিকভাৱে সিদ্ধান্তটো ল'ব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ। প্ৰাৰ্থী হ'ব নেকি তামোলপুৰৰ প্ৰাৰ্থী হোৱাৰ কাৰণে চিন্তা কৰি আছোঁ, দলে যদি টিকেটটো দিয়ে। তো এতিয়ালৈকে যিহেতু ফাইনেল কৰা নাই, মই কৈ ল'লে বেয়া হ'ব। যদিও মই দলৰ সভাপতি, আমাৰ নিয়ম নীতি আছে, কমিটি আছে, এইবিলাকত বিভিন্ন চলি আছে। তো এইকাৰণে আমাৰ পাৰ্টিত আমাৰ 3-4 জন আছে তামোলপুৰত। তো ইয়াৰ ভিতৰত ময়ো আছোঁ। তো দলে যদি বিচাৰে যে ময়ো সঠিক কেণ্ডিডেট, হয়তো দি দিব পাৰে। নাই, মই জ্ঞাত হয়, মানে এইকাৰণে মই সুধিছোঁ আপোনালোকে কিমান জ্ঞাত। চ' এইটোৰ ওপৰত আমি অহাকালি আলোচনা কৰিম। আপোনালোকৰ তাত কি সংবাদ আছে? সূত্ৰকা অনুসাৰ কওক, সূত্ৰকা অনুসাৰ নাজানে? আমাৰ লোকসভাৰ সাংসদ গৈছিলে, তো লোকসভাৰ সাংসদে আনিছে আৰু অহাকালি গধূলি আমি বিতংকে কথা পাতিম আৰু অহাকালি আমি মেডিয়াক কৈ দিম। এই কথাটো পাতি আছোঁ। BTC অঞ্চলৰ যিটো ডেমোগ্ৰাফি, ইয়াত বড়ো পপুলেশ্যন আছে, ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন মাইনৰিটি আছে, ভাল পপুলেশ্যন আদিবাসী আছে, বহুত ভাল পপুলেশ্যন আৰু আমাৰ বেংগলী আছে, অসমীয়া আছে, কোচ ৰাজবংশী আছে, সব জনগোষ্ঠীৰে ইয়াতে পপুলেশ্যন আছে, জনগাঁথনি আছে। চবৰো চিন্তাবিলাক বেলেগ বেলেগ, সব জনগোষ্ঠীৰ ইছ্যুবিলাক বেলেগ বেলেগ। চ' এই গোটেই কথাটো লৈ পেলাই আমাৰ দলত আমি খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছোঁ আৰু সুস্থিৰভাৱে আমি সিদ্ধান্তটো ল'ব বিচাৰিছোঁ যে ৰাইজে বিচৰা নিচিনা কেণ্ডিডেট, ৰাইজে বিচৰা নিচিনা সিদ্ধান্ত, এইবিলাক লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ। কাৰণ UPPL দল হিচাপে আমাৰ 40টা পৰিষদীয় সমষ্টি আছে, তাত আমাৰ দল আছে। আমাৰ 445টা প্ৰাইমাৰী আছে, তাত VCDC, তাত আমাৰ দল আছে। আৰু প্ৰায় 3200 বুথ আছে, তাতো আমাৰ ধুনীয়াকৈ আমাৰ কমিটিবিলাক কাম কৰি আছে। তো এইকাৰণে আমাৰ চবেই বিচাৰে যে 15টাৰ 15টাত খেলিব লাগে আৰু অনাগত দিনত UPPL দলটো শক্তিশালী কৰি লৈ যাব লাগে। মই শুভেচ্ছা জনাইছোঁ তেখেতক। দলততো আৰু আহে যায়, তেখেতে নিজৰ দলত ঘূৰি গৈছে। কিবা এটা মনোমালিন্য হৈছিলে চাগে, লিডাৰবিলাকৰ মাজত আহিছিলে আমাৰ তাত। তেনেকুৱা দলত অহা যোৱা কৰি আছে। অসমতো দেখিছোঁ, ভাৰততো দেখিছোঁ। এইবিলাক আৰু বহুত বেছি দলৰ কাৰণে চিন্তা কৰিব লগা বা কিবা বিষয় নহয়। এনেকুৱাবিলাক সদায় দৈনন্দিন ঘটনা। ভালে হৈছে, এতিয়া আমাৰ গোটেই তথ্যটো লৈ গ'ল। ইটোৰ ওপৰত তেখেতে এটা থেচিছ লিখক, PhD লওক, UPPLৰ ওপৰত ৰিচাৰ্চ কৰি PhD লওক, সেইটোকে বিচাৰিছোঁ মই। ইতিমধ্যে ৰাজ্যসভাৰ আসনৰ কাৰণে মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আপোনালোকে পত্ৰ সংগ্ৰহ কৰিছে। সেই সময়তেই তামোলপুৰত ব্যাপক চৰ্চা চলিছে। আপুনি যদি ৰাজ্যসভাত যায়, তাক কি হ'ব? ভোটাৰ ৰাইজৰ কি হ'ব? ইতিমধ্যে BPFৰ প্ৰাৰ্থীও নিদিয়ে বুলি আমি শুনিছোঁ। সেই সূত্ৰে গম পোৱা মতে বিশ্বজিৎ দৈমাৰীয়ে ইয়াৰ NDAৰ তাৰমানে মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব। গতিকে সেই ক্ষেত্ৰত কি ক'ব? UPPLৰ তামোলপুৰৰ প্ৰাৰ্থী থাকিব, সেইটো আপোনালোকে একদম নিশ্চিত থাকক। আৰু UPPLে এই অঞ্চলৰ ৰাইজক কেতিয়াও এৰি নিদিয়ে। ৰাইজক লৈয়ে আমি ওলাইছোঁ, ৰাইজৰ কাৰণে ওলাইছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। তো গতিকে ৰাইজৰ লগত সদায় আছোঁ।
যোৱা সময়ত আমি বহুতখিনি কাম কৰিলোঁ। ইয়াত মেডিকেল কলেজ হ'ল, বহুত আন্তঃগাঁথনি হ'ল, বিভিন্ন ডিষ্ট্ৰিক্টত আন্তঃগাঁথনি হ'ল, শান্তি আহিল। গতিকে বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আমাৰ জনগোষ্ঠী, আমাৰ মানে মা দেউতা দাদা ভাই ককাই। চ' আমি এই ৰাইজক এৰি পেলাই ক'তো নাযাওঁ আৰু এনেকুৱা কোনো পলিটিক্স কৰাৰ দৰকাৰ নাই, য'ত ৰাইজৰ লগত নাথাকি পেলাই কাম কৰে। ৰাইজৰ লগত থাকিহে কাম কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।